হেৰি শুনকচোন, হা? কি কওকচোন। 3 নম্বৰ দৰৱটো দাদা শেষ হ'ল, আজি নাপাব সেইটো। হয় নেকি? আপুনি এটা কাম কৰিব, কাইলৈ ৰাতিপুৱা মোক ফোন এটা কৰিবচোন। ঘৰৰ গুদামত দৰৱটো থাকিব লাগে, যদি আছে মই তেতিয়াহ'লে লৈ আহিম। ঠিক আছে তেন্তে, হ'ব দাদা। এইখিনি 200 টকা হ'ল আপোনাৰ। আৰে ভণ্টি, তুমি কাষত কিয় ৰৈ আছা? সেই গোলটোৰ ভিতৰলৈ যোৱা। ক্ষমা কৰিব দাদা, মই পাহৰি গৈছিলোঁ। বাৰু দাদা, মই আহিছোঁ। আহা ভণ্টি, হাতখন ধুই লোৱা তাতে। ভণ্টি, দৰৱ গোটেইকেইটা দিম নে তোমাক? নহয় দাদা, 1 নম্বৰ পিলটো আৰু কাহৰ দৰৱটো দিলেই হ'ব। ঠিক আছে। কিন্তু দাদা, কোৱা। মানে দাদা, আজি ইমান দিন বন্ধ হৈ আছে, কি কৰোঁ? একোৱেই উপায় পোৱা নাই। ভালকৈ কোৱাচোন, মই একো বুজিব পৰা নাই। দাদা, আমি বৰ দুখীয়া মানুহ। দেউতাই দিন হাজিৰা কৰিহে ঘৰ চলায়। এতিয়াতো চাৰিওফালে বন্ধ, তাতে দেউতাৰো গা বেয়া, কামনো ক'ত কৰিব? সেইকাৰণে বুজি পাইছোঁ। মানে তোমাৰ হাতত এতিয়া পইচা নাই, আৰু তোমাক দৰৱকেইটা বাকীলৈ লাগে, নহয় জানো? হয় দাদা। কিন্তু মই বাকী দিব নোৱাৰিম নহয়। এইখন লোৱা তোমাৰ কাগজ। আৰে, তুমি কান্দিছা কিয়? ভণ্টি, কি হ'ল তোমাৰ? মোৰ দেউতাৰ বহুত অসুখ, কাহি কাহি শুবই পৰা নাই। বৰ কষ্ট পাইছে দেউতাই। সেইটো মই বুজি পাইছোঁ, কিন্তু ভণ্টি চোৱা, তুমিয়েতো কৈছিলা ন চাৰিওফালে বন্ধ, তেখেতকোতো ঘৰ চলাবলৈ পইচা লাগে। তুমিয়ে কোৱাচোন, তেওঁ তোমাক বাকী কেনেকৈ দিব? আচ্ছা ভণ্টি, তুমি কাৰ ছোৱালী? ঘৰত কোন কোন আছে তোমাৰ? কঁঠালগুৰি চুকৰ ভদ্ৰ বৰুৱাৰ ছোৱালী। দেউতা আৰু মোৰ বাহিৰে ঘৰত কোনো নাই। মোৰ বা আৰু মই সৰু থাকোতে আমাৰ মা ঢুকা। ঘৰত তুমি আৰু দেউতা বুলি ক'লা যে, তোমাৰ বা? তাই কথা নুসুধিব বাইদেউ, তাইৰ কাৰণেই আজি আমাৰ এই অৱস্থা হৈছে। মানে 4 মাহৰ আগতে তাই আমাতকৈ তলৰ জাতিৰ ল'ৰা এটাৰ লগত বিয়া হৈ পলাই গ'ল। সৰু জাতিলৈ যোৱাৰ বাবে গাঁৱৰ ৰাইজে আমাক এঘৰীয়া কৰিলে। এই কৰোণা বিপদৰ সময়ত সকলো ধনী মানুহে আমাৰ দৰে দুখীয়াসকলক সহায় কৰিছে। কিন্তু মোৰ বায়ে কৰা অপকৰ্মৰ কাৰণে আজি আমাক সহায় কৰিবলৈ কোনোৱেই নহা হ'ল। এনেকুৱা পাপ কৰাৰ পিছত আমিনো কেনেকৈ গাঁৱৰ মানুহৰ ঘৰত সহায় বিচাৰি যাওঁ? পাপ? তুমি এইবোৰ কি কথা কৈছা ভণ্টি? সৰু জাতিলে বিয়া হোৱাটো কিয় পাপ বুলি ভাবিছে তোমালোকৰ গাঁৱৰ মানুহে? আৰু পাপ হলেই যেনিবা, শাস্ত্ৰতটো লিখা আছে যে পাপক ঘিণ কৰিবা, পাপিক নহয়। চাওকচোন, এই মহামাৰী কৰোণা সময়তো বাৰু মানুহে এনে অন্ধবিশ্বাস মানি চলিব লাগেনে? এইবোৰ কথা সেই শিক্ষিত অজ্ঞানীসকলক বুজাই একো লাভ নাই, বুজিছে? দাদা, কোৱা।
প্ৰফেচাৰ কলনীৰ যে দীপালী বাইদেউ, তেওঁৰ কেঁচুৱাটো চোৱা চিতা কৰোঁ নহয় মই। বন্ধ খুলিলেই দীপালী বাইদেউৰ পৰা পইচা আনি মই আপোনাক দিম। ভণ্টি বন্ধৰ দিনবোৰত দেউতাই শাক বিক্ৰী কৰিবলৈ গৈছিল। সেইদিনা শাক বিক্ৰী কৰিবলৈ যাওঁতে ডাঙৰকৈ দিয়া বৰষুণ জাকত তিতিলে। তেতিয়াৰ পৰাই দেউতাক পুৰণি বেমাৰটোৱে বৰকৈ কষ্ট দিছে। মই দেউতাৰ কষ্টবোৰ চাই থাকিব নোৱাৰি আজি দৰৱ কেইটা ল'বলৈ বুলি ওলাই আহিলো। ভন্টি, তুমি নেকান্দিবাচোন। গাঁৱৰ ঘৰবোৰতো দেউতাক কাম কৰিবলৈ সোমাবলৈ নিদিয়ে নহয়। সেইকাৰণে দেউতাই চাইকেল লৈ দূৰৰ ঠাইবোৰত হাজিৰা কৰিবলৈ যায়। দেউতাৰ অসুখ যেতিয়া, এতিয়ানো কেনেকৈ কামলৈ যাব? আপুনি দেউতাৰ চাইকেলখনকে ৰাখি থওক। দীপালী বাইদেউৰ পৰা পইচা আনি মই আপোনাক দি চাইকেলখন লৈ যাম। আৰে ভণ্টি তুমি দাদা, আপুনি না বুলি নকবচোন। দেউতাৰ অৱস্থাটো দেখি মই বৰকৈ কষ্ট পাইছো। লাগিলে সেই শাকখিনিও আপুনিয়ে ৰাখি থওক। মই সেইখিনি বেয়া ঠাইৰ পৰা অনা নাই নহয়, আমাৰ বাৰীৰ পৰাই বুটলি আনিছো। বিট দিয়া সপোন। দিবনে দাদা দৰৱ কেইটা? ঠিক আছে, দিম। সঁচানে দাদা? ৰ'ব দেই, মই চাইকেলখন ইয়ালৈকে আনি দিওঁ। নাই নাই নাই, নালাগে, থাকিব দিয়া। তুমি এটা কাম কৰা, এই পইচাটোৰে ঘৰলৈ আলু আৰু দাইলকে লৈ যোৱা। জানে দাদা, এই পাকিস্তানীবোৰৰ আৰু একাংশ অসমীয়া মানুহৰ মানসিকতা একে। এই কৰোনা মহামাৰীৰ সময়ত যেনেকে পাকিস্তানীবিলাকে বোম বাৰুদে যুদ্ধ কৰিবলৈ এৰা নাই, তেনেদৰে কিছুমান মানুহে অন্ধবিশ্বাসটো এৰিব পৰা নাই। ধনী মানুহৰ ল'ৰা ছোৱালীয়ে উভত ঘূৰা নাচিছে, সেয়াতো সকলোৱে দেখিছে, কিন্তু তেওঁলোকক ক'বলৈ কাৰো সাহস নাই। দুখীয়া মানুহখিনিক সকলোৱে চেপি খুন্দি খায়হে। আচলতে কি জানে, কৰোণাতকৈ ভয়াৱহ আমাৰ এই সমাজখনে। হয়, আপুনি সঁচা কথাই কৈছে দেই। বাৰু আপোনাৰ প্ৰেছক্ৰিপশ্যনখন দিব। অঁ, হাতখন ধুই ল'ব তাত।
ছুটি ছবিখন উপভোগ কৰা সমূহ দৰ্শকলৈ অশেষ ধন্যবাদ জনাইছোঁ। মহামাৰী কৰোণাৰ এই সময়ছোৱাত পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাৰে এটা সৰু পৰিস্থিতি মই কাহিনীৰ ৰূপ দি দুজনমান অভিনয় শিল্পী লগ হৈ এখন ছুটি ছবি নিৰ্মাণ কৰিম। আপোনালোকে ছবিখনক মৰমেৰে আদৰিব। ভাৰত মাতাৰ জয়, জয় আই অসম।